তোমালোকৰ যিটো কম্পাৰ্টমেণ্টেল পৰীক্ষা এই পৰীক্ষাটোৰ কাৰণে অসমীয়াৰ এটা ইম্পৰ্টেণ্ট টপিক হৈছে তোমালোকৰ আবেদন লিখা অৰ্থাৎ আবেদন লিখাৰ পৰা তোমালোকৰ ভালেখিনি মাৰ্কছ থাকে 5 মাৰ্কছ থাকে য'ত 5 মাৰ্কছটো বহুতে ইম্পৰ্টেণ্ট হয় চ' তোমালোকে ফুল 5ৰ ভিতৰত 5 নম্বৰে পাবা তোমালোকে 5ৰ ভিতৰত 5 নম্বৰে পাবা তোমালোকে এই ভিডিঅ'টো চালে অৰ্থাৎ তোমালোকে ভালদৰে চোৱা ধুনীয়াকে লিখিলে তোমালোকৰ ইয়াত নম্বৰ কাটা নাযায় গতিকে 5ৰ ভিতৰত 5 নম্বৰে তোমালোকে লাভ কৰিব পাৰিবা ছাত্ৰছাত্ৰীসকল প্ৰথম আছে তোমালোকে প্ৰশ্ন চোৱা তোমাৰ বিদ্যালয়ত এইটো 2018-20ত আছিল আৰু তাৰ পিছতো 2019 আছিল কিন্তু প্ৰশ্নটো যদিও বেলেগ কিন্তু উত্তৰটো একে চোৱাচোন প্ৰশ্নটো তোমাৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ খেল ধেমালি বা অধিক খা সুবিধা কৰি দিবলৈ তোমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ তুমি ছাত্ৰ বা ছাত্ৰী একতাত সভাৰ সম্পাদক বা সম্পাদিকা হিচাপে এখন আবেদন লিখা নাইবা এনেকুৱা আহিছিল 2019ত তোমাৰ বিদ্যালয়ৰ বহি বিভাগৰ খেলসমূহৰ অসুবিধা দূৰীকৰণ আৰু প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে অনুমতি বিচাৰি তোমাৰ বিদ্যালয়ৰ প্ৰধানলৈ তুমি খেল বিভাগৰ সম্পাদক বা সম্পাদিকা হিচাপে এখনি আবেদন লিখা ঠিক আছে ইয়াত লিখা থাকে কিন্তু আবেদনত তোমাৰ নাম আৰু ঠিকনা নিলিখিবা বুলি লিখা থাকে গতিকে তোমালোকে আবেদনত তোমাৰ নাম আৰু ঠিকনা লিখি নিলিবা ঠিক আছে এতিয়া আহিছো আমি নেক্সট চোৱা ইয়াত উত্তৰ তোমালোকে লিখিবা প্ৰতি মাননীয় অধ্যক্ষ বা প্ৰধান অধ্যাপক মহোদয় XY উচ্চতম মাধ্যমিক বিদ্যালয় তোমালোকে স্কুলখন নাম নিদিলেও কথা নাই তাৰিখটো দি দিবা খেল ধেমালিৰ খা সুবিধা ব্যৱস্থা কৰাৰ বাবে আবেদন চোৱা যিটো থাকে যি বিষয় থাকে সেইটোৱে দিবা দ্বিতীয়টোৰ কাৰণে এইটো হ'ব বহি বিভাগৰ খেলসমূহ অসুবিধা দূৰীকৰণ আৰু প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ অনুমতি বিচাৰি আবেদন ঠিক আছে বিষয়টো তোমালোকে দেখাই পাইছা তোমালোকৰ যি থাকে সেইটো দিলেই হ'ল এতিয়া বাকিখিনি একে ধৰণৰ মহাশয় সন্মান সহকাৰে আপোনাক জনাও যে আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এক নিম্ন মানদণ্ডৰ খেল ধেমালি ব্যৱস্থা আছে বহি বিভাগৰ খেলসমূহৰ বাবে আমাৰ বিদ্যালয়ত যিখন খেলপথাৰ আছে সেইখন বৰ্তমান ঠায়ে ঠায়ে গাঁত হৈ পৰিছে আৰু মেৰামতিৰ প্ৰয়োজনীয়তা আহি পৰিছে খেলাৰ সামগ্ৰীসমূহ পৰ্যাপ্ত নহয় বিশেষকৈ ফুটবল ভলীবল বেডমিণ্টন টেবুল টেনিছ আদি বহি বিভাগৰ খেলসমূহৰ সামগ্ৰীৰ বহুত অভাৱ আছে লগতে খেলসমূহ নিয়াৰিকৈ খেলাৰ বাবে ঠাইসমূহৰ সঠিক নিৰ্ধাৰণৰ প্ৰয়োজন তাৰোপৰি এই সকলো খেলাৰ সা সামগ্ৰীৰ সুব্যৱস্থা কৰি বছৰিকা খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত কৰাব লাগে সেয়েহে দয়ালু মহোদয়ক ওচৰত বিনম্ৰ অনুৰোধ জনাও যে আমাৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ খেল ধেমালি অধিক খা সুবিধা কৰি দিয়ে যেন আৰু অতি সোনকালে এখন প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ সন্মতি প্ৰদান কৰে যেন ইতি আপোনাৰ একান্ত বিশ্বাসী ইয়াত তোমাৰ নাম দিব নালাগে তোমাৰ যি ক খ কিবা এটা দি দিবা সম্পাদক বা সম্পাদিকা ছাত্ৰ একতা সভা বা খেল বিভাগ নিশ্চয় গম পাইছা তোমালোকে একেবাৰে সহজ হয় তাৰপিছত 2018 চনত আহিছিল এইটো প্ৰশ্ন তোমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পুথিভঁৰালৰ অভাৱৰ বাবে কি অসুবিধা হৈছে তাক জনাই তোমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ তুমি ছাত্ৰ-ছাত্ৰী একতা সভাৰ সম্পাদক সম্পাদিকা হিচাপে এখনি আবেদন লিখা আবেদনত তোমাৰ নাম ঠিকনা নিলিখিবা ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ উপৰি তোমালোকক জনাব বিচাৰো যে কোনোবা তোমালোক যদি কমন নোটছ কিছু লাগে তেতিয়াহ'লে আমাৰ তাত SMS কৰিবা মাত্ৰ 49 টকাতে তোমালোকে কমন নোটছ কিছু পাই যাবা য'ত তোমালোকে পঢ়িলে উপকৃত হ'ব পাৰিবা নেক্সট হৈছে উত্তৰ লিখিবা প্ৰতি মাননীয় অধ্যক্ষ বা প্ৰধান শিক্ষক মহোদয় XY উচ্চতৰ মাধ্যমিক বিদ্যালয় বিষয়সমূহ পুথিভঁৰালত অভাৱসমূহ দূৰ কৰি অধিক খা সুবিধা ব্যৱস্থা কৰাৰ বাবে আবেদন মহাশয় সন্মানপূৰ্বক সহকাৰে আপোনাক জনাও যে আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এক নিম্ন মানদণ্ডৰ পুথিভঁৰাল ব্যৱস্থা আছে পুথিভঁৰালটো লাগতিয়াল আৰু সকলো ছাত্ৰ-ছাত্ৰীয়ে পঢ়িব পৰাকৈ পৰ্যাপ্ত কিতাপৰ ব্যৱস্থা নাই যিবোৰ কিতাপ উপলব্ধ আছে সেইবোৰ বহুতৰে কম সংখ্যক উপলব্ধ আছে আৰু বহুতো কিতাপ পুৰণি হৈ জহি গৈছে পুথিভঁৰালটোত বহাৰ সা সুবিধাও তেনেই কম লগতে লাইট আৰু ফেনসমূহ অচল অৱস্থাত আছে সেয়ে দয়ালু মহোদয়ক ওচৰত বিনম্ৰ অনুৰোধ জনাও যে আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পুথিভঁৰালটো পুনৰ মেৰামতি কৰি পুথিভঁৰালৰ সা সৰঞ্জাম সুব্যৱস্থা কৰি আৰু পৰ্যাপ্ত কিতাপৰ যোগান মজুত কৰি এক সুস্থ সবল পুথিভঁৰাল গঢ়ি তোলে যেন ইতি আপোনাৰ বিশ্বাসী সম্পাদক বা সম্পাদিকা আৰু ছাত্ৰ একতা সভা তাৰপিছত 2017 চনত আহিছিল বাকিখিনি তোমালোকে নিজে চাই লোৱা একে ধৰণৰে
ইয়াত চোৱা তোমাৰ শিক্ষানুষ্ঠানৰ কাৰণে কাৰেতে থকা স্থানীয় সংঘই এটা ৰাজহুৱা সভা অনুষ্ঠিত কৰি সেই অঞ্চলৰ কিছু অৱসৰপ্ৰাপ্ত কৃতি শিক্ষকক সম্বৰ্ধনা জনাব। সেই সভাত উপস্থিত থাকিবলৈ ৭৪ ঘণ্টাৰ পিছত ছুটি বিচাৰি বিদ্যালয়ৰ অধ্যক্ষ বা প্ৰধান শিক্ষকলৈ এখন আবেদন লিখা। তোমালোকে পঢ়ি চোৱা, মই পঢ়ি থকা নাই, তোমালোকে একেবাৰে সহজ একেধৰণে ইয়াত দিয়া আছে। ঠিক আছে, ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে এইখনৰ সৈতে কিছু উপকৃত হ'লা আৰু এনেকুৱা ধৰণৰ চাবা। আৰু মই যিখিনি গ্ৰুপত আছা তোমালোকে দিয়ে দিছোঁ, 6খনমান দি দিছোঁ, আটাইখিনি ওপৰৰ পৰা পঢ়ি গ'লে তোমালোকে ধুনীয়াকৈ লিখিব পাৰিবা। কিয় বাকীখন মানে এবাৰ চাই গ'লে চকু ফুৰাই গ'লে লিখিব পাৰিবা। যদি তোমালোকৰ যদি ইম্পৰ্টেণ্ট নোটছ লাগে তেতিয়াহ'লে হোৱাটছএপত SMS কৰি তোমালোকে ল'ব পাৰিবা। জাষ্ট তোমালোকে লিখা যে কম্পাৰ্টমেণ্টেল এক্সামৰ নোটছ লাগে, ছাবজেক্ট কি হয় সেনেকুৱাকৈ। আমি মেথছ, ছ'চিয়েল চায়েন্স, আছামিজ আৰু ইংলিছৰ আমি নোটছবিলাক দি আছোঁ। ঠিক আছে, বাই। ঘৰত থাকি সৰু ল'ৰা ছোৱালীক যদি ঘৰতে অনলাইনত ক্লাছ কৰিব বিচাৰিছে 99 টকা, তেতিয়াহ'লে ভাইটিয়ে খুব ধুনীয়া এটা পদক্ষেপ হাতত লৈছে। গতিকে ল'ৰা ছোৱালী ইংৰাজী, গণিত আৰু সমাজ বিজ্ঞান, গতিকে 5, 6, 7, 8, 9, 10 6, 7, 8, 9, 10 এইকেইটা ল'ৰা ছোৱালীক ক্লাছ দি থকা হৈছে ধুনীয়াকৈ। আপোনালোকে ঘৰতে বহি পেলাই ধুনীয়াকৈ ক্লাছ কৰি থাকিব পাৰে অনলাইনত আৰু এনেই যাই থাকাতকৈ লাইভ ক্লাছ পাব। নোৱাৰাটো আমি সুধিব পাৰে, নোটছবিলাকো আমি সম্পূৰ্ণ দি দিম। আচ্ছা, নোটছবিলাকো কিনিব নালাগে আৰু। নাম্বাৰ কিবা আছে নেকি? নাম্বাৰ আছে, নাম্বাৰটো মই দি দিছোঁ 9394628219। এই নম্বৰত যোগাযোগ কৰি ধুনীয়াকৈ অনলাইনত ক্লাছ কৰি থাকিব পাৰে আৰু বহুতখিনি সুবিধা হৈছে। গতিকে ধুনীয়াকৈ ক্লাছ কৰি আছে। কিমানমান দিন হ'ল? আমি 2-3 বছৰৰ পৰা কৰি আছে। গোটেই ল'ৰা ছোৱালীয়ে ভাল হৈছে আৰু পঢ়ি পেলাইও ভাল ৰিজাল্ট কৰি আছে। গতিকে অনলাইন ক্লাছ কৰক ঘৰতে বহি পেলাই, খুব আৰু ভাল লাগিল আৰু ইয়াৰো বহুত